নমস্কাৰ বন্ধুবান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেলান সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব সোণ আৰু শেৱালী খৰাহী নোপোৱাৰ বাবে আদ্যাই কান্দি থাকিব আৰু তেতিয়া দেউতাকৰ বহুত খং উঠিব আৰু দেউতাকে ঘৰৰ মানুহবোৰ দিনে পোহৰে আহি পেলাই চিন্তামুক্ত হ'ব পাৰি সিহঁতবোৰ এতিয়ালৈকে কিয় আহি পোৱা নাই, সিহঁতে ছোৱালীজনীলৈ এটা ফোন কৰিব নালাগে নেকি, সিহঁতৰ একো দায়িত্ব নাই নেকি বুলি ৰত্নক বহুত গালি পাৰিব আৰু তেতিয়া ৰত্নই সোণলৈ ফোন কৰি থাকিব কিন্তু সোণে ফোনটো ৰিচিভ নকৰিব। এতিয়া বাৰু সোণ আৰু শেৱালীক শেখৰে কিবা বিপদত পেলাব পাৰে নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। আনফালে আজিৰ খণ্ডত সুৰভিয়ে পৰীক দিশ মিলোৱা ভাত জবৰদস্তি খুৱাব ওলাওঁতেই ত্ৰিদীপৰ মাক আহি পাব আৰু ত্ৰিদীপৰ মাকে এইবোৰ দেখা পায় ত্ৰিদীপৰ মাকৰ বহুত খং উঠিব আৰু ত্ৰিদীপ ঘৰত আহি পোৱাৰ পিছত ত্ৰিদীপৰ মাকে পৰী যে আমাৰ মৃত্যু নহয় শত্ৰুহে, তাই যে সাপ হৈ খুটি বেজ হৈ জাৰি আছিলে, তাই যে পৰীক একেবাৰে হত্যা কৰিব বিচাৰিছে, এই সকলোবোৰ কথা ত্ৰিদীপৰ আগত ক'ব আৰু তেতিয়া ত্ৰিদীপৰ বহুত খং উঠিব আৰু ত্ৰিদীপে মোৰ তোমাৰ ওপৰত বহুত দিনৰ পৰাই সন্দেহ হৈ আছিল, এতিয়া আৰু তুমি বাচিব নোৱাৰা, এতিয়া তুমি থানালৈ যাব লাগিব বুলি সুৰভিৰ আগত ক'ব। এতিয়া বাৰু সুৰভিয়ে কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।